নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ পিপলিবাৰী গাঁৱস্থিত অগ্ৰণী শিক্ষানুষ্ঠান পিপলিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৪৯ সংখ্যক বাৰ্ষিক বিদ্যালয় সপ্তাহ আজি ৩ ডিচেম্বৰ বুধবাৰে শুভাৰম্ভণি কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীসকলে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। গোটেই অঞ্চলটো পৰিভ্ৰমণ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীৰ সকলোবোৰ বৌদ্ধিক বিকাশৰ বাবে বিদ্যালয় সপ্তাহত বিভিন্ন খেল ধেমালি, কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মুকলি অধিৱেশনত প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ৩ ডিচেম্বৰ বুধবাৰ, আজি এই বিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি হৈছে। অলপ আগতে পতাকা উত্তোলনৰ জৰিয়তে আৰু দ্বিতীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন। আমি এই শোভাযাত্ৰা উদ্বোধন কৰিবলৈ পিপলিবাৰী গাঁৱৰ বিশিষ্ট সমাজকৰ্মী, ভাৰতীয় জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া মাননীয় প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়াদেৱক আহ্বান জনাই আনিছোঁ। তেখেতক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আৰম্ভণিতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰুমিনাথক আহ্বান জনাইছোঁ। এতিয়া মই শ্ৰদ্ধাৰ উদ্বোধক ডাঙৰীয়াক এই অনুষ্ঠান আৰু এই শোভাযাত্ৰা উদ্বোধন কৰাৰ লগতে তেখেতৰ উদ্বোধনী ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। এক সময়ত অসম্ভৱ বুলি ভবা কাৰ্যৰ বিপৰীতে এচাম উদ্যমী যুৱকসহ গাঁও গয়াবাসীৰ ঐকান্তিক প্ৰচেষ্টাৰ গঠিত হোৱা পিপলিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে ৪৯ বছৰ অতিক্ৰম কৰিবলৈ ওলাইছে। আগন্তুক বৰ্ষত পিপলিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে স্বৰ্ণ জয়ন্তী বৰ্ষত ভৰি দিব। তাৰ প্ৰাক মুহূৰ্তত আগৰ বছৰৰ বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত মোক উদ্বোধন কৰিবলৈ মৰম আৰু শ্ৰদ্ধা দিয়াৰ বাবে মই বিদ্যালয়ৰ প্ৰধান শিক্ষক, সমন্বিতসমূহ শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা দেশৰ আশা ভৰসাৰ থলী মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সাংস্কৃতিক শোভাযাত্ৰা আৰু শোভাযাত্ৰা এই দুটা শব্দৰ মাজত অৰ্থৰ বিৰাট পাৰ্থক্য আছে যদিও মই সেইটো ব্যাখ্যা কৰিবলৈ নাযাওঁ। আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাত বাৰেৰহণীয়া কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীসকলে বাৰেবৰণীয়া সাজ সজ্জা কৰি ওলাই আহিছে। যি দৃশ্য আমি দৃষ্টিনন্দন বুলি ব্যাখ্যা কৰিব পাৰোঁ বা প্ৰতিষ্ঠা কৰিব পাৰোঁ। এই বিদ্যালয়ৰ পৰৱৰ্তী কালৰ অভিলেখ ভংগ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে আজিৰ এই পবিত্ৰ দিনত পণ কৰিবলৈ মই আহ্বান জনাইছোঁ। আমি গয়া ৰাইজ এই স্কুলৰ স্থাপনৰ পৰা এতিয়ালৈ একান্তভাৱে এই বিদ্যালয়ৰ ৱেল উইচাৰ হিচাপে আমি আছোঁ আৰু আমি আশা ৰাখিছোঁ অকল ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰতে নহয়, সমগ্ৰ গয়াবাসীৰ ওপৰত
স্থাপনৰ সময়ত যি উদ্যম আৰু সহযোগিতাৰে এই স্কুল স্থাপন কৰিছিল, অনাগত দিনত গঞা ৰাইজে সেই উদ্যম আৰু সহযোগিতা বৰ্তাই ৰাখিবলৈ মই আহ্বান জনাইছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস পিপলিবাৰী গঞা ৰাইজৰ হিয়াৰ আমঠু পিপলিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে গঞা ৰাইজৰ সহযোগিতা বা যিটো শুভেচ্ছাৰ পৰা বঞ্চিত নহয়। ছাত্ৰ নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।